আপোনালোকৰ দিগদাৰ এইটোতে দিগদাৰ আপুনি এতিয়া সংবাদ মাধ্যমৰ মানুহ আপুনি কৈছে ধীৰাজ গোৱেলাক কিয় জিন্দাবাদ দিলে অসমৰ 50 লাখ মানুহৰ চাহ জনগোষ্ঠীৰ যিটো প্ৰধান সংগঠন আচ্ছাৰ এগৰাকী প্ৰাক্তন সভাপতি সদ্য প্ৰাক্তন সভাপতি আমাৰ দলৰ এগৰাকী সম্পদ সেইগৰাকী চাহ জনগোষ্ঠীৰ মানুহজনক জিন্দাবাদ দিওঁতে আপুনি কিয় বেয়া পাইছে কিয় বেয়া পাইছে আপুনি ধীৰাজ গোৱেলাক কিয় এগৰাকী চাহ জনগোষ্ঠীৰ যুৱ নেতাক মই জিন্দাবাদ দিছো মই 10 বাৰ দিম এই মাইক্ৰফোনৰ আগত বিৰোধীৰ দৰে কথা নক'ব সম্পূৰ্ণ কৰিব দিয়া নাই মই সুধিছো যে আপুনি ধীৰাজ গোৱেলাক জিন্দাবাদ দিলে কিতাপৰ টিকেট প্ৰসংগত ধীৰাজ গোৱেলাৰ নামটো ওলাই আছে মই আপোনাক সেই কথা যে কিতাপৰ দাদা চাওক আমাৰ টিকেট কোনে পাব সেই কথাটো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ দলৰ যিবিলাক কমিটি আছে ইলেকশ্যন কমিটি কোৰ কমিটি শীৰ্ষ নেতৃত্ব আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্ব সকলোবিলাকে বুথ পৰ্যায়ৰ পৰা আদি কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সকলোকে প্ৰণালীবদ্ধভাৱে একেলগে ৰাখি বিভিন্ন ছাৰ্ভে কৰি শেষ পৰ্যন্ত সিদ্ধান্ত দিয়া হয়তো এইটো 15-16 তাৰিখ মানে হ'ব মই নাজানো এইটো মুখ্যমন্ত্ৰী মহোদয় ক'ব কিন্তু এতিয়াতো আজিলৈকে মই জনাততো কোনো ধৰণৰ টিকেটৰ নিৰ্দিষ্ট বোলে আমুকে পাব বুলি কোৱা নাই সম্ভাৱনা সকলোৰে আছে যি 8-10গৰাকী মানুহে আমাৰ সমৰ্পিত কাৰ্যকৰ্তাই আবেদন কৰিছে টিকেটৰ বাবে কোনোবা এজনে পাব আমাৰে পাব গতিকে তাৰ মাজত মোৰ যদি এগৰাকী চাহ জনগোষ্ঠীয় জনপ্ৰিয় যুৱ নেতাক মই জিন্দাবাদ দিওঁতে যদি কাৰোবাৰ বেয়া পাইছে মই